নিশ্চয়কৈ ঋতু ছাৰ, আপোনাৰ জৰিয়তে প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বহাগ যিহেতু এটা ঋতু নহয় এটি মাহ। বহাগ অসমীয়া জাতিৰ আয়ুস ৰেখা, ই গণজীৱনৰ ইতিহাস। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ঐতিহাসিক তলাতল ঘৰ, আৰু তলাতল ঘৰৰ বাকৰিতে এই পৰম্পৰা অনুযায়ী যি প্ৰতীকী স্বৰ্গদেউক ইয়াৰ পৰা আদৰি নিয়া হ'ব, আৰু আদৰি নিয়াৰ পিছতে যি ঐতিহাসিক ৰংঘৰ আছে সেই ৰংঘৰত স্বৰ্গদেউ বহিব, আৰু স্বৰ্গদেউ বহিয়ে ৰংঘৰৰ পৰা এই যি প্ৰদান কৰিব, অনুমতি প্ৰদান কৰিব, আৰু তাৰপিছতে ঐতিহাসিক ৰংঘৰত বিভিন্ন যিসমূহ কাৰ্যসূচীয়ে ৰঙীন হৈ পৰিব ঐতিহাসিক ৰংঘৰৰ বাকৰি। এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত স্বৰ্গদেউ হাতীত উঠিছে, আৰু হাতীত উঠাৰ পিছতে স্বৰ্গদেউক ইয়াৰ পৰা আদৰি নিয়া হ'ব, তলাতল ঘৰৰ বাকৰিৰ পৰা আদৰি নিয়া হ'ব, আৰু ঐতিহাসিক যি ৰংঘৰ সেই ৰংঘৰলৈ নিয়া হ'ব। বিহুক আচলতে যি ৰাজকীয় যি মৰ্যাদা প্ৰদান কৰা যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক তলাতল ঘৰত ৰংঘৰত প্ৰায় বিগত 16টা বছৰে এই যি ঐতিহাসিক ৰংঘৰত বিহু পালন কৰি আহিছে, আৰু এক সমান্তৰালভাৱে এইবাৰো সপ্তদশ বৰ্ষৰ বাবে ঐতিহাসিক যি তলাতল ঘৰ আছে সেই তলাতল ঘৰৰ পৰা যি স্বৰ্গদেউ প্ৰতীকী যি স্বৰ্গদেউ সেই স্বৰ্গদেউক আজৰি নিয়া হ'ব। আৰু এই মুহূৰ্তত পোনপটীয়া যি সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি টাইমৰ দৰ্শকসকলক দেখাইছোঁ। যিহেতু প্ৰতি বছৰৰ দৰে এই বছৰো ঐতিহাসিক তলাতল ঘৰত এই যি ৰংঘৰ বৃহত্তৰ ৰংপুৰবাসীৰ সহযোগত আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত এই যি ৰঙালী বিহু সেই ৰঙালী বিহু উদযাপন কৰা হৈছে। মই পোনে সামগ্ৰিক যি দৃশ্যটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাইছোঁ। এই মুহূৰ্তত দেখিছে হাতীত উঠি যি স্বৰ্গদেউ আছে সেই স্বৰ্গদেউ যি ৰংঘৰলৈ সেই ৰংঘৰলৈ নিয়া হ'ব, আৰু এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো এই মুহূৰ্তত প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়াকৈ যি ঐতিহাসিক তলাতল ঘৰ আছে সেই তলাতল ঘৰৰ পৰা যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত পোনপটীয়াকৈ ইয়াৰ পৰা আচলতে স্বৰ্গদেউক নিয়া হ'ব, আৰু যি ঐতিহাসিক ৰংঘৰ আছে ৰংঘৰৰ ওপৰতে যি সিংহাসন আছে সেই সিংহাসনত বহি তেওঁ অনুমতি প্ৰদান কৰিব স্বৰ্গদেৱে, আৰু অনুমতি প্ৰদান কৰাৰ পিছতেই যি ৰংঘৰৰ যি বিহু সেই বিহু আৰম্ভ হ'ব। আৰু এই মুহূৰ্তত পোনপটীয়াকৈ যি পৰিৱেশটো সেই পৰিৱেশটো তলাতল ঘৰৰ বাকৰিৰ পৰা পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। ঐতিহাসিক তলাতল ঘৰৰ পৰা যি হাতীত উঠি প্ৰতীকী যি স্বৰ্গদেউ সেই স্বৰ্গদেউক আদৰি নিয়া হ'ব। এই মুহূৰ্তত পোনপটীয়াকৈ যি সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ যি তলাতল ঘৰৰ বাকৰি সেই তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংঘৰৰ যি বাকৰি আছে সেই বাকৰিলৈ প্ৰতীকী যি স্বৰ্গদেউ সেই স্বৰ্গদেউক আদৰি নিয়া হৈছে। মই পোনপটীয়াকৈ সামগ্ৰিক যি পৰিৱেশটো এই পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত পোনপটীয়াকৈ যি পৰিৱেশটো দেখাইছোঁ এই মুহূৰ্তত পাৰ্থ গগৈ আছে, তেওঁৰ পৰা জানিব বিচাৰিম। ৰুদ্ৰসিংহৰ দিনত প্ৰতিষ্ঠা পোৱা বিহুৰ প্ৰকৃত শিপা জীয়াই ৰখাৰ স্বাৰ্থত সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি 17 বছৰ ধৰি ইয়াত ৰংঘৰৰ বাকৰিত বিহু উদযাপন কৰি আহিছে। ইতিমধ্যে আপোনালোকে দেখিছে হাতীৰ পিঠিত উঠি প্ৰতীকী ৰূপত স্বৰ্গদেৱে ৰংঘৰৰ দিশে ধাৱমান হৈছে, আৰু ৰংঘৰত উপস্থিত হৈ স্বৰ্গদেৱে নিৰ্দেশ প্ৰেৰণ কৰিব বিহুপ্ৰেমী ৰাইজক, আৰু ইয়াৰ লগে লগে বিহু আৰম্ভ হ'ব। আৰু দিনত প্ৰায় 10-11টামান আমাৰ হুঁচৰি দলে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰ জনপ্ৰিয় হুঁচৰি দলসমূহে ইয়াত অংশগ্ৰহণ কৰিব। সন্ধিয়ালৈ বৰ্ণালী কলিতাৰ গীতৰ অনুষ্ঠান আছে। এনেধৰণে আজিৰ দিনটো আমি উদযাপন কৰিম। নিশ্চয়কৈ এই মুহূৰ্তত পোনপটীয়াকৈ যি ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ আছে সেই তলাতল ঘৰৰ পৰা পোনপটীয়া পৰিৱেশ দেখাইছোঁ। এই মুহূৰ্তত এগৰাকী যুৱতী আছে, প্ৰত্যেক বছৰৰ দৰে এই বছৰো আচলতে ৰংঘৰৰ বিহুলৈ প্ৰত্যেকে অপেক্ষা কৰি থাকে, কি ক'বা এই মুহূৰ্তত? আপোনালোকৰ ফালৰ পৰা সকলোলৈকে অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুত ভাল লাগিছে আজি ঐতিহাসিক এই ক্ষণৰ সাক্ষী হ'বলৈ পাই। আপোনালোক ঠিক আছে, ধন্যবাদ। এই মুহূৰ্তত মই পোনপটীয়া সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। যথেষ্ট লোকৰ সমাগম হয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহে এই ঐতিহাসিক যি ৰংঘৰ সেই ৰংঘৰৰ যি বিহু সেই বিহু উপভোগ কৰিবলৈ আহে। মই পোনে সামগ্ৰিক যি পৰিৱেশটো বিভিন্ন যিসমূহ হুঁচৰি দল আছে হুঁচৰি দলৰ পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাম। মই মুহূৰ্তত যিহেতু সন্মুখ ভাগত আছে সন্মুখ ভাগৰ পৰা কিছু মই মোৰ সতীৰ্থ আছে সতীৰ্থক যি পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখাম। বিভিন্ন যিসমূহ হুঁচৰি দল আছে এই হুঁচৰি দল মই কিছু সময়ৰ পিছতে এই যি ঐতিহাসিক ৰংঘৰ আছে এই ৰংঘৰত আচলতে বিহু পৰিদৰ্শন কৰিব। মই পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো
এইদৰে আচলতে যিদৰে স্বৰ্গদেউ আচলতে 7 ৰাজ সামৰি 1 ৰাজ কৰা যি সমন্বয় গাঁতি গঢ়িছিল আৰু সেই সমন্বয় ঢোল পেপাৰ মাতত উদুলি মুদুলি হৈ পৰিছে ঐতিহাসিক ৰংঘৰৰ বাকৰি ৰংপুৰৰ ৰংঘৰৰ বাকৰি দেখিবলৈ পোৱা গৈছে এক উৎসৱ মুখৰ পৰিৱেশৰ গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মুজাকিৰ হুছেইনে আৰু ৰংপুৰ ৰঙীন হৈছে সংস্কৃতি সমাৰোহত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি তলাতল ঘৰৰ পৰা হাতীত উঠি স্বৰ্গদেউ আহিছে আৰু মল্লযুঁজকে আদি কৰি বিভিন্ন খেল ধেমালিৰে আজি ৰঙীন হৈ পৰিব ৰংঘৰৰ বাকৰি আৰু এনে এক বৰ্ণিল পৰিৱেশত ৰঙালীক উপভোগ কৰে সহস্ৰাধিক ৰংপুৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে